অসমৰ বহাগ বিহুৰ অন্য এক ৰূপ চৰাইদেউ চফ্ৰাই অঞ্চলৰ সিংহ মগ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে এক ব্যতিক্ৰমী বিহু। গৰু বিহুৰ দিনা 101 বিধৰ শাক ৰান্ধি খোৱাৰ লগতে সেই শাকৰ বাকলিবোৰ গৰু গোহালিত জাক দি কয়, আমাৰ ঘৰৰ দুখ বেমাৰ আজাৰ অশান্তিবোৰ দূৰলৈ গুচি যাওক, দুৰ্গতি হওক আৰু সকলো সুখ শান্তি আমাৰ ঘৰৰ লগতে গাঁৱলৈ আহক, সকলো প্ৰাণী সুখত থাকক। পহিলা বহাগৰ দিনা প্ৰতি ঘৰে ঘৰে গৈ বৌদ্ধ কীৰ্তন কৰি ৰাইজৰ কুশল কামনা কৰে। প্ৰথম বহাগত জোঁৱাই আনসকল আপোনজনৰ ঘৰলৈ মিঠাই লৈ যায়, যাক জোঁৱাই বিহু বা কুটুম বিহু বুলি কোৱা হয়। আনহাতে এই উৎসৱত ইজনে সিজনৰ গাত পানী ছটিয়াই এক ৰং তামাচা কৰা পৰিলক্ষিত হয়। আমি সিংহ মগ বৌদ্ধসকলে এই বহাগ বিহুত আমি গৰু বিহু পাতোঁ। আমি মানুহ বিহু বা কুটুম বিহু এইবিলাক হয় আমাৰ। আৰু গৰু বিহুৰ আগদিনা আমাৰ ফুল বিহু বুলি এটা উৎসৱ থাকে। সেইদিনা আমি অকল ফুল বিচৰা হয় আৰু সেই ফুলবিলাক লৈ গৰু বিহুৰ দিনত আমি গৰুক গা পা ধুৱাই ফুলৰ মালা পিন্ধাওঁ আৰু 101টা শাক আমি বিচাৰি আনো। 101টা শাক ৰন্ধন কৰি ওচৰ চুবুৰীয়াৰ লগত মিলা প্ৰীতি কৰি ভাগ বতৰা কৰি সেই শাকটো আমি খাওঁ। সেই 101টা শাক যিটো ৰন্ধন হয় তাক আমি সাচন বুলি কওঁ। সাচনটো মানে 101টা শাক থাকিব, লগত কঁঠালটো থাকিবই লাগিব। আৰু সেই শাক পাচলিৰ যিখিনি আমাৰ বাকলি থাকিব, আবেলি সময়ত আমি গোহালিত সেই বাকলিবিলাকৰ সৈতে জাক দিয়া হয়। আৰু জাক দিওঁতে আমি চিঞৰি চিঞৰি কওঁ যে মোৰ ঘৰৰ মোৰ গাঁৱৰ দুখবোৰ আঁতৰি যাওক, অশান্তিবোৰ আঁতৰি যাওক আৰু দূৰৰ পৰা আমাৰ সুখ শান্তি আমাৰ ঘৰলৈ আহক, আমাৰ গাঁৱলৈ আহক। আমি মাঘ বিহুও পালন কৰোঁ। মাঘ বিহুত আমি মেজি পুৰোঁ, পিঠা বনাওঁ। আমি কাতি বিহু কৰোঁ। কাতি বিহুত আমি পথাৰত আমি চাকি দিওঁ। আমি এই বিহুবিলাক আমি পালন কৰাৰ উপৰিও আমি বুদ্ধ ধৰ্মাৱলম্বী লোক হয় আৰু আমি পূৰ্ণিমা পালন কৰোঁ। মাঘী পূৰ্ণিমা, বহাগী পূৰ্ণিমা আৰু পবৰ্ণা বুলিও এটা উৎসৱ থাকে আমাৰ, সেইখিনি আমি পালন কৰোঁ। আমাৰ খোৱা খাদ্যবোৰ আন জাতিসকলৰ পৰা সম্পূৰ্ণ পৃথক হয়। আমি শামুক খাওঁ, যিটো পানীত পোৱা যায়। সৰু ডাঙৰ যিখিনি শামুক আছে সেইবিলাক আমি খাওঁ। আমি কাঠফুলা খাওঁ। কাঠফুলা আমি প্ৰাকৃতিকভাৱে আমি বিচাৰি আনো, যিটো আজিকালি আপোনালোকে প্ৰায় টিভিত শুনি থাকে যে কাঠফুলা খাই মানুহ মৃত্যু হৈছে, কিন্তু আমাৰ জাতিৰ লোকসকল আজিলৈকে কেতিয়াও ক্ষতি হোৱা নাই। এইকাৰণে ক্ষতি হোৱা নাই, আমাৰ মানুহখিনিয়ে সেই কাঠফুলাবিধ চিনি পায়। আমি সেই কাঠফুলা খোৱাত আমি অভ্যস্ত। আমি মানে প্ৰাকৃতিকভাৱে যিটো কাঠফুলা আমি চিনি পাওঁ, আমি খোৱাৰ কাৰণে আমাৰ কোনো বিষাক্ত কাঠফুলা বুলি কোনটোক কয় কোনটোক নকয় আমি চিনি পাওঁ। আমি বাঁহ গছ খাওঁ। বাঁহ গাছ যিটো আছে সেই গাছৰ আমি আঞ্জা খাওঁ। লগতে আমি তাৰ আচাৰ বহাওঁ। আমি তেনেকৈ কিছুমান নিম্ন বস্তু কিছুমান খাওঁ। আমি গাহৰি খাওঁ। এই বস্তুখিনি আমাৰ যিখিনি খোৱা খাদ্যৰ কথা কৈছোঁ, কিছুমান মানে আপোনাৰ যিখিনি বেংগলী মানুহ বুলি কয়, বেংগলী হিন্দু বুলি কয়, তেওঁলোকৰ লগত আমাৰ নিমিলে। আমাৰ খোৱা খাদ্যটো সম্পূৰ্ণ পৃথক। আৰু আমাৰ যিখিনি এই বহাগ বিহুৰ কথা কৈছিলোঁ যে সেই পহিলা বহাগত আমাৰ ঘৰে ঘৰে আমাৰ ডেকা গাভৰুসকলে বয়সস্থসকলে আমি যাওঁ, ঘৰে ঘৰে যাওঁ আৰু ঘৰে ঘৰে গৈ আমি আশীৰ্বাদ দিওঁ আৰু তেওঁলোকৰ পৰা আমি আশীৰ্বাদ লওঁ। এই কাৰ্যটো আমাৰ প্ৰতিটো ঘৰতে, গাঁৱৰ প্ৰতিটো ঘৰতে আমি কৰোঁ। আৰু সেইখিনি আমাৰ কিছুমান বৈশিষ্ট্য। আৰু আমাৰ শিক্ষিত হাৰটো খুব কম হোৱাৰ কাৰণে আমাৰ লিখিত তেনেকৈ ইতিহাস আমাৰ নাই। আমাৰ শিক্ষিত হাৰটো ইমানেই কম যে আমাৰ কোনো কিতাপ পত্ৰ আমাৰ তেনেকুৱা ওলোৱাই নাই। আৰু আমাৰ আপোনাৰ ত্ৰিপুৰাৰ ৰাজমহলত আপুনি চন্দ্ৰমাণিক্য বুলি চন্দ্ৰনাৰায়ণ সিংহ বুলি এজন সেনাপতি আছিল। তেওঁ ৰজা মহামাণিক্যৰ সেনাপতি আছিল। তেওঁ বহু বাহুবলী আছিলে। তো তেনেকুৱা আমাৰ মানে ত্ৰিপুৰা বুৰঞ্জীত আছে। আৰু কিছুমান জেগাত উল্লেখ আছে। আমি আৰাকানি মগ বুলিও কয় কিছুমানে। আৰাকানি মগ সেইবিলাক এতিয়াও আপোনাৰ মইনামতি পাহাৰ আছে, ত্ৰিপুৰাৰ এটা অংশত আছে বৰ্তমান। সেই মইনামতি পাহাৰত এতিয়াও ভগ্নাংশ পায়। এই আশে পাশে আমাৰ অৱস্থিতিটো আছিলে আৰু এতিয়াও আছে। এইবিলাকেই হৈছে আমাৰ বৈশিষ্ট্য।
মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য।